ABMSUৰ বা আমচুৰ যিটো তেওঁলোকৰ কালি প্ৰতিক্ৰিয়া বা কালি তেওঁলোকৰ যিটো ষ্টেটমেণ্ট এইটোক আমি পোনছাতেই আমি গৰিহণা দিছোঁ আৰু আমি ইতিহাসৰ পাতলৈ উভতি যাব লাগিব। ভাষা ধৰ্ম সংস্কৃতি আমাৰ অলংকাৰ, কিন্তু কালি যিটো তেওঁলোকে ধমকি দিলে সেই ধমকিটো অলংকাৰ নহয়, আমাৰ কাৰণে অভিশাপ যেন হৈছে। ABMSU অসমৰ অভিভাৱক নহয় বা আমচু অসমৰ অভিভাৱক নহয়। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিছে। অসমীয়া ভাষাই বিশ্ব মঞ্চত স্থান লাভ কৰিছে আৰু যিটো কথা আমি বহু বছৰৰ পৰা কৈ আছোঁ যে এইসকলে কেৱল মাত্ৰ আৱেগিক এটা ৰূপ দি জাতিটোৰ লগত থকাৰ ভাওনা কৰিব, নাটক কৰিব আৰু সেই ভাওনা নাটক কৰাৰ কাৰণে এওঁলোকে মাত্ৰ তেওঁলোকৰ এটা আগ্ৰাসী মনোভাৱ যাতে খুব সুস্থিৰভাৱে আগবঢ়াই লৈ যাব পাৰে। এক্সপানজিম থিয়ৰী যিটো কোৱা হয়, সম্প্ৰসাৰণবাদ, সেই সম্প্ৰসাৰণবাদ সূত্ৰটোক শক্তিশালীভাৱে সুস্থিৰভাৱে আগবঢ়াই লৈ যোৱাৰ বাবে এওঁলোকে নিজৰ ভাষাটোক অসমীয়া ভাষা লিখিলে, অৰ্থাৎ আমাক ছল কপট কৰিলে। এওঁলোক অসমীয়া নহয়েই, অসমীয়া ভাষা লিখিলে অসমীয়া হৈ যাব, এইটো কোনো কালেই কোনো অসমীয়া ইয়াক স্বীকাৰ নকৰে। আমি যদি ইতিহাসলৈ যাওঁ, ৭১ চনৰ বাংলাদেশ যেতিয়া সৃষ্টি হৈছিল তেতিয়া হিন্দু মুছলমান মুক্তিকামী জনতাই ভাষাৰ ভিত্তিত একলগ হৈছিল, বাঙালী ভাষা। কিন্তু তেতিয়া ২৪% হিন্দু আছিলে বাংলাদেশ সৃষ্টিৰ সময়ত বাংলাদেশত ৭১ চনত। আজি বাংলাদেশত ৫%তকৈ কম হিন্দু। বহুতক অবৰ্ণনীয় অত্যাচাৰ উৎপীড়ন কৰি তাতেই তেওঁলোকক হত্যা কৰিছে, হয় হত্যা কৰিছে, নহ'লে আত্মহত্যা কৰিবলৈ তেখেতসকলক বাধ্য কৰাইছে। গতিকে ভাষাই বাংলাদেশ সৃষ্টিৰ মূল কাৰণ আছিল, ভাষাৰ মাধ্যমত বাংলাদেশ সৃষ্টি হৈছিল। কিন্তু তেওঁলোকৰ এনেকুৱা, মই যে ক'লো হিডেন এজেণ্ডা, এটা সুস্থিৰ পৰিকল্পনা, তেওঁলোকৰ দীৰ্ঘ সূত্ৰীয় পৰিকল্পনা, লং টাৰ্ম তেওঁলোকৰ এজেণ্ডা যে হাজকে লিয়া পাকিস্তান, লড়কে লেংগে হিন্দুস্তান, এই যিটো তেওঁলোকৰ চিন্নাই কোৱা কথা আছিলে, আজি সেই সূত্ৰক, সেই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰাৰ কাৰণে, চৰিতাৰ্থ কৰাৰ কাৰণে আমচুৰ নিচিনা এই মোগলৰ বংশধৰসকলে এই ধৰণৰ ষ্টেটমেণ্ট দিবলৈ ইয়াত সাহস কৰিছে আৰু সেই সাহসত আমাৰে কিছুমানে সাৰ পানী যোগাইছে। আজি বাংলাদেশৰ সেই পৰিস্থিতিলৈ যদি উভতি চাওঁ, গতিকে আমি ইয়াত অসমত আমচুৰ তেওঁলোকৰ এই হিডেন এজেণ্ডাক সফল হ'বলৈ নিদিওঁ। যেতিয়ালৈকে বিজেপিৰ শেষৰজন সদস্য থাকিব, গাত ভাৰতীয় সনাতনী সভ্যতাৰ তেজ থাকিব, অসমীয়া সংস্কৃতিৰ জয়গান গোৱা তেজ থাকিব, তেতিয়ালৈকে আমচুৰ তেওঁৰ মনোবাঞ্ছা আমি ইয়াত পূৰণ হ'বলৈ নিদিওঁ। আৰু আৱেগিকভাৱে এই যি উচ্ছেদৰ সময়ত এওঁলোকৰ এই ষ্টেটমেণ্ট, এওঁলোকে ইয়াত নিগাজিকৈ বহাৰ যি এওঁলোকৰ পৰিকল্পনা, এই পৰিকল্পনাক কেতিয়াও আমি বাস্তৱ হ'বলৈ নিদিওঁ। কাৰোবাৰ এটা প্ৰৰোচনা আছে নেকি, কোনোবা দল বা বিৰোধী দল হ'লেও? নিশ্চিতভাৱে এওঁলোকৰ ভাষাবিলাকতো সমান ভাষা। কংগ্ৰেছৰ নেতাৰ ওঠৰ ভাষা আৰু আমচুৰ নেতাৰ ওঠৰ ভাষা সমান। অখিল গগৈৰ ওঠৰ ভাষা আৰু আমচু নেতাৰ ওঠৰ ভাষা সমান। গতিকে এওঁলোকৰ কি ভয়ংকৰ এটা, তেওঁলোকৰ কি মায়াজালত সোমাই গৈছে মইতো নাজানো, কিন্তু ইয়াত কেৱল মাত্ৰ কোনো সংখ্যালঘুৰো এওঁলোকৰ উত্তৰণ কল্যাণৰ কাৰণে নহয়, এইটো জানি ল'ব। সংখ্যালঘুৰ ৰাইজলৈ মোৰ আবেদন থাকিব, উত্তৰণৰ কাৰণে নহয়, কেৱল মাত্ৰ খোলা পানীত মাছ ধৰা, বুজা নাই? ফিচিং ইন ট্ৰাবুল্ড ৱাটাৰ বুলি যি কোৱা, এতিয়া তেওঁলোক হয়তো ক'ৰবাত কষ্ট পাইছে আৰু কষ্ট পাবই। কষ্ট তেওঁলোকক অনুমতি কোনে দিছিল ইয়াত আহিবৰ কাৰণে? কংগ্ৰেছে অনুমতি দিছিল, সেইকাৰণে কংগ্ৰেছৰ গাত লাগে। কংগ্ৰেছৰ সময়ত ৰঙা দলিচা পাৰি দিয়াৰ কাৰণে তেওঁলোকে আজি গুজে গছলৈ ৰূপান্তৰ হৈছে। আমাৰ হাতৰ পৰা এখনৰ পিছত এখন জিলাত আমাৰ অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ আজি সংখ্যালঘু হৈছে। অখিল গগৈয়ে শিৱসাগৰৰ বিধায়ক হৈ সমগ্ৰ অসমীয়া জাতীয় সত্তাটোক অপমানিত কৰিছে।
আৰু কংগ্ৰেছৰ নেতাসকলেতো ঘোৰ অপমানিত কৰিছে ৰকিবুল হুছেইন ডাঙৰীয়া কাৰ এজেণ্ট ৰকিবুল হুছেইন ডাঙৰীয়াই কাৰ হৈ কথা কৈছে এইখিনিতো আমাৰ বুজিবৰ বাকী নাই গতিকে এনেকুৱা ৰকিবুল হুছেইন হাজাৰটা ওলালেও এনেকুৱা অখিল গগৈ 100টা ওলালেও অসমীয়া জাতীয় জীৱনে হয়তো এনেকুৱা তেওঁলোকৰ যি চৰিত্ৰ এই চৰিত্ৰক কিন্তু অনাগত দিনত নিশ্চিতভাৱে এই বিষয়টোত এটা সঠিক আৰু শক্তিশালী সিদ্ধান্ত ল'ব